সুপ্ৰভাত সকলোলৈ একদম ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ দেই আৰু সকলোকে স্বাগতম জনাইছোঁ আৰু স্কুল যাবলৈ হৈছে যিমান পাৰোঁ সোনকালে কামখিনি কৰি মেলি আজৰি হৈ লওঁ বুলি ভাবিছোঁ আৰু ঘৰলৈ মানে আজি আলহী আহিব সেইকাৰণে এইবোৰ কাম কৰি থৈ নগ'লেও নহৈছে সেইকাৰণে যিমান পাৰোঁ সোনকালে কৰিছোঁ আৰু এইফালে স্কুটিখনতো পানী মাৰি ল'লোঁ আজি যে একদম ভাগৰ লাগি গৈছে দেই ৰাতিপুৱাই কামবোৰ কৰি এইফালে আকৌ ওলাই লৈছোঁ স্কুল যাব লাগিবৰ কাৰণে ৰাতিপুৱা কামখিনি অলপ খৰধৰকৈ কৰিব লগা হয় আৰু এইফালে যে শাড়ীখনৰ লগত মোৰ ব্লাউজটো চিলাবলৈ সময়ে পোৱা নাই কেতিয়া জানো সময় পাম আকৌ স্কুলত যে আমি ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 3 বজালৈকে থাকিব লাগে সেইকাৰণে যে ভোক লাগে আৰু টিফিনটো লৈ যাওঁ পাতলকৈ হ'লেও মোৰ টিফিনটো কিন্তু একদম সাধাৰণকৈ দেই আৰু এতিয়া সাজিকাচি ওলাই ল'লোঁ স্কুললৈ আৰু স্কুলত যে আমি টিফিনবোৰ চবেই এনেকৈ ভাগ কৰি খাওঁ বাকীবোৰে চাওকচোন ইমান ধুনীয়াকৈ আনে আৰু এনেকৈ ভাগ কৰি খায়ো ভাল লাগে আৰু মই যে কৈছিলোঁ ৰাতিপুৱাই আলহী আহিব বুলি এয়া বুলবুলহেঁত আহিছে আৰু মই আহিম বুলি গম পাই ই যে একদম আধা ৰাস্তাত গৈ আছিলেগৈ আৰু মোৰ লগতে স্কুটিত উঠি আহিলে আৰু এতিয়া মই আনি দিয়া চকলেট খাই আছে আৰু এজনী হৈছে টুপু তো মই যে কৈছিলোঁ কাপোৰযোৰ কাৰোবাৰে গিফ্টৰ কাৰণে ৰাখিছোঁ বুলি আৰু মই এই কাপোৰযোৰ ৰাখিছিলোঁ টুপুৰ কাৰণে আৰু তাইক দেখাইছোঁ কাপোৰযোৰ মই বোলো কাপোৰযোৰ কেনেকুৱা লাগিছে এবাৰ মোক পিন্ধিও দেখা তাই যিযোৰ কাপোৰ পিন্ধি আছিলে তাৰ ওপৰতে মানে মোক এবাৰ পিন্ধি দেখাইছে আৰু এইফালে আমাৰ শ্বিলঙত ফুৰিবলৈ যোৱা আলহী আহিছে দেই তাইক মানে আনিবলৈ ভিনিয়েকো গ'ল আৰু একদম বেগ চেগ টোপোলা পাতি পেলাই আনিছে আৰু আমালৈ কি আনিছে জানো আহিলেহে গম পাম এইফালে পবিত্ৰ মিঠাই আনিছে মানে আৰু এইখিনি পলিথিনত যে নগা টেঙা আনিছে এইখিনি আচাৰৰ কাৰণে আৰু এইখিনি নিমখত দিবলৈ লগে লগে মাৰ হাতত দি দিছে আৰু ইয়াতে মিনি ব্লগটো শেষ কৰিছোঁ আকৌ লগ পাম বাই বাই